আপোনাৰ যদি জইণ্ট পাট্টাদাৰ ভূমি আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। আপোনাৰ মাটিডোখৰ আপুনি কেনেকৈ পাৰ্টিশ্যন কৰি ল'ব বা বাটৰা কৰি ল'ব, তাৰ বাবে আপুনি পাৰ্টিশ্যন অফ লেণ্ড বোথ উৰ্বান এণ্ড ৰুৰেল এই অপশ্যনটোত আপুনি আহিব লাগিব। ইয়াৰ পৰাই আপুনি আপোনাৰ মাটিডোখৰ ভাগ বতৰা কৰি ল'ব পাৰিব। তাৰ বাবে আপোনাৰ হাতত কি কি নথিপত্ৰ থাকিব লাগিব আৰু আবেদন কেনেকৈ কৰিব সকলো প্ৰচেছ A to Z দেখুৱাই দিয়া হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আপুনি যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব। পৰৱৰ্তী সময়ত এনে ধৰণৰ ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ। তেন্তে দেৰি নকৰি ভিডিঅ'ৰ মূল অংশলৈ আগবাঢ়িছোঁ। মাটি এডোখৰ ভাগ বতৰা কৰিবলৈ হ'লে আপোনাৰ হাতত কেইবাখনো নথিপত্ৰৰ প্ৰয়োজন হ'ব। তাৰে ভিতৰত আপোনাৰ মূল নথিপত্ৰ হৈছে এখন জমাবন্দীৰ প্ৰয়োজন হ'ব আৰু দ্বিতীয়তে আপুনি মাটিডোখৰৰ সম্পূৰ্ণ খাজনা আদায় দিয়া ৰচিদ থাকিব লাগিব। আপুনি যদি মাটিডোখৰ কিনি লৈছিলে তেনে ক্ষেত্ৰত আপোনাৰ হাতত নিশ্চয় এখন দলিল আছে। এই দলিলৰ কপিখন আপোনাৰ হাতত থাকিব লাগিব আৰু এখন শপতনামাৰ প্ৰয়োজন হ'ব। এই শপতনামাখনত আপোনাৰ পাট্টাদাৰসকলে সন্মত দিব লাগিব যে আপুনি মাটিডোখৰ ভাগ বতৰা কৰি লোৱাত তেওঁলোকৰ কোনো আপত্তি নাই। তেনেধৰণৰ এখন এফিডেভিট বা শপতনামা থাকিব লাগিব। ভাগ বতৰাৰ বাবে আবেদন কৰিবলৈ হ'লে আপুনি প্ৰথমতে মোবাইল ফোন নাইবা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰত আহি চাৰ্চ কৰিব সেৱা সেতু বুলি। প্ৰথম এটা লিংক আহিব সেৱা সেতু, ইয়াত আপুনি ক্লিক কৰি দিব। লগে লগে আপোনাৰ সন্মুখত এই ৱেবছাইটটো আহিব। ইয়াতে আপুনি দেখা পাইছে সেৱা সেতুৰ যিটো অফিচিয়েল পৰ্টেল আছে। ইয়াত অহাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। ইয়াত আপুনি দেখা পাইছে চিটিজেন ছাৰ্ভিচ, ইয়াত আপুনি ক্লিক কৰি দিব। লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব। স্ক্ৰল ডাউন কৰি তলত আহিব। অলপমান স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি দেখা পাইছে লেণ্ড, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ সকলো ছাৰ্ভিচ ইয়াত দেখা পাব। ইয়াত আপুনি চাৰ্চ বক্সত আপুনি টাইপ কৰিব পাৰ্টিশ্যন অফ লেণ্ড। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াতে আপুনি দেখা পাইছে পাৰ্টিশ্যন অফ লেণ্ড বোথ ৰুৰেল এণ্ড উৰ্বান। ইয়াত আপুনি প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব। ইয়াতে আপুনি এপ্লাই যিটো অপশ্যন দেখা পাইছে, এই এপ্লাই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা নতুন পেজ খোল খাই আহিব, ৱেলকাম টু দ্য বসুন্ধৰা 1। স্ক্ৰল ডাউন কৰি তলত অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে ষ্টাৰ্ট, ইয়াতে আপুনি ক্লিক কৰি দিব। ষ্টাৰ্ট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব। ইয়াতে আপুনি আধাৰ কাৰ্ড নাইবা পেন কাৰ্ডৰ সহায়ত ভেৰিফিকেশ্যন কৰি ল'ব লাগিব। মই যিহেতু পেন কাৰ্ডৰ সহায়ত ভেৰিফিকেশ্যন কৰি ল'ম, তেনে ক্ষেত্ৰত মই ইয়াত আই ডু নট হেভ আধাৰ, ইয়াত আপুনি টিক মাৰ্ক লগাই ল'ব। লগাই দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব। ইয়াতে আপুনি দেখা পাইছে পেন টাইপ ইণ্ডিভিজুৱেল অৰ্গেনাইজেশ্যন, ইয়াতে আপুনি ইণ্ডিভিজুৱেল অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ পান নাম্বাৰটো বহুৱাই দিব। নেক্সট আপোনাৰ পান কাৰ্ডত থকা নামটো শুদ্ধকৈ বহাই ল'ব। তাৰপিছত আপুনি ডেট অফ বাৰ্থটো শুদ্ধকৈ বহাই লোৱাৰ পিছত ভেৰিফিকেশ্যন ইয়ৰ পান, ইয়াত আপুনি ক্লিক কৰি দি পান কাৰ্ডখন ভেৰিফিকেশ্যন কৰি ল'ব। পান কাৰ্ডখন ভেৰিফিকেশ্যন হোৱাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। ডিক্লেৰেশ্যনখিনি আপুনি আপোনাৰ মতে দি ল'ব। তাৰপিছত আপুনি নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। লগে লগে আপোনাৰ সন্মুখত আকৌ এটা পেজ খোল খাই আহিব। ইয়াতে আপুনি দেখা পাইছে লেণ্ড ডিটেইলছ, আপুনি লেণ্ড ডিটেইলছ ফিল আপ কৰিব লাগিব। যি মাটিডোখৰৰ আপুনি পাৰ্টিশ্যন কৰিব বিচাৰিছে সেই মাটিডোখৰৰ ডিটেইলছ ফিল আপ কৰিব লাগিব। প্ৰথমতে আপুনি ডিষ্ট্ৰিক্টখন ফিল আপ কৰিব, তাৰপিছত আপোনাৰ চাৰ্কেল অফিচ ফিল আপ কৰিব। তাৰপিছত আপুনি তলত দেখা পাইছে ভিলেজ, ইয়াতে আপুনি ভিলেজটো চিলেক্ট কৰি ল'ব। ভিলেজটো আপুনি যেতিয়া চিলেক্ট কৰি ল'ব, তাৰপিছত তলত দেখা পাইছে ডাক নাম্বাৰ, ডাক নাম্বাৰটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ ইয়াত অট'মেটিকলি আপোনাৰ কিমান বিঘা কিমান কঠা মাটি আছে ইয়াত ফিল আপ হৈ আহিব। পিছত আপুনি তলত দেখা পাইছে নেক্সট ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব। ইয়াতে আপুনি দেখা পাইছে এৰিয়া টু বি পাৰ্টিশ্যন, ইয়াতে আপুনি কিমান কঠা কিমান বিঘা মাটি পাৰ্টিশ্যন কৰিব বিচাৰিছে সেইখিনি আপুনি ফিল আপ কৰি দিব লাগিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। ইয়াত দেখা পাইছে যিজন পাট্টাদাৰৰ আপুনি বাটৰা কৰিব বিচাৰি আছে তেওঁৰ নামটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। নামটো চিলেক্ট কৰি লোৱাৰ পিছত আপুনি তলত দেখা পাইছে ইংলিছত ফিল আপ কৰিব আহিছে, আপুনি সকলো ফিল আপ কৰি ল'ব। ছেভ এপ্লিকেণ্টত ক্লিক কৰি ল'ব। ছেভ এপ্লিকেণ্ট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো আহিব। তাৰপিছত আপুনি তলত দেখা পাইছে নেক্সট ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব। প্ৰথমতে আপুনি লেণ্ড ডিটেইলছ ফিল আপ কৰিব লাগিব মাটিৰ। তাৰপিছত আপুনি জমাবন্দী কপিখন আপলোড কৰি ল'ব। ইয়াতে আপুনি দেখা পাইছে আপ টু ডেট লেণ্ড ৰেভিনিউ ৰিচিপ্ট। প্ৰথমতে আপুনি লেণ্ড ডিটেইলছত আপোনাৰ মাটিডোখৰৰ দলিলখন আপলোড কৰি দিব আৰু যদি আপোনাৰ হাতত দলিল নাথাকে তেনে ক্ষেত্ৰত আপুনি যিখন এফিডেভিট কৰিছিলে সেই এফিডেভিটখন
ওপৰত আপলোড কৰি ল'ব। আপলোড কৰি লোৱাৰ পিছত তলত আপুনি দেখা পাইছে ডিক্লাৰেশ্যন এটা আছে, ইয়াতে আপুনি টিক মাৰ্কটো লগাই ল'ব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত অহাৰ পিছত দেখা পাইছে নেক্সট, ইয়াতে আপুনি ক্লিক কৰি দিব। সকলো ডকুমেণ্ট ফিল আপ কৰি লোৱাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব, ইয়াত দেখা পাইছে নেক্সট, ইয়াত আপুনি ক্লিক কৰি দিব। লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব। অলপমান ৱেইট কৰাৰ পিছতে এনেকুৱাকৈ আপোনাৰ সন্মুখত পেজটো খোল খাই আহিব। আপুনি ইয়াত কি ফিল আপ কৰিছিলে সকলো ডিটেইলছ দিয়া থাকিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। অহাৰ পিছত ইয়াত দেখা পাইছে একচেপ্ট এগ্ৰিমেণ্ট, ইয়াত আপুনি টিক মাৰ্কটো লগাই ল'ব। ফিনিছ যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিব। লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াতে আপুনি আপোনাৰ মাটিডোখৰ পে'মেণ্ট কৰিব লাগিব, এটা ফিজ পে'মেণ্ট কৰিব লাগিব। প্ৰথমতে আপুনি বেংক ছিলেক্ট কৰিব লাগিব। তাৰপিছত আপুনি এগ্ৰি যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিব। প্ৰচিড ফৰ পে'মেণ্ট ইয়াত ক্লিক কৰি দিব। লগে লগে আপোনাৰ সন্মুখত আকৌ এটা নতুন পেজ খোল খাই আহিব। এইটো পেজত QR কোড নাইবা ডেবিট কাৰ্ডৰ সহায়ত আপুনি পে'মেণ্ট কৰি ল'ব পাৰিব। এনেধৰণে আপুনি আপোনাৰ মাটিডোখৰ জইণ্ট পাট্টাদাৰ থকা মাটিডোখৰ পাৰ্টিশ্যন কৰি ল'ব পাৰিব বা ভাগ বতৰা কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টোত দিবলগীয়া ইনফৰমেশ্যন এইখিনি আছিলে। পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।